অসম গণ পৰিষদৰ বুথ কৰ্মীদলৰ সভা অনুষ্ঠিত হৈ গ'ল। 284টা বুথৰ প্ৰতিটো বুথৰ পূৰ্ণাংগ কমিটি ইয়াত আজি আহিছিল। ৰাইজৰ ব্যাপক উৎসাহ দেখিলোঁ। অসম গণ পৰিষদৰ প্ৰতি ৰাইজৰ ব্যাপক সমৰ্থন দেখিলোঁ। আমি সমগ্ৰ অসমতে আজি NDAৰ সপক্ষে অসম গণ পৰিষদৰ সপক্ষে যি বতাহ বলিছে সেই বতাহ বৰহমপুৰতো আহি পাইছে। বৰহমপুৰত অসম গণ পৰিষদ এটা অতি শক্তিশালী আমি এখানে ওলাই আহিছোঁ নিষ্ঠাবান কৰ্মকৰ্তাসকল ৰাইজৰ ভয় কৰিবলগীয়া নাই, সংকোচ কৰিবলগীয়া নাই। মৃত্যুজনক প্ৰয়োজন হ'লে আমি সহায় কৰি দেখুৱাই আহিছোঁ। পৌৰসভা নিৰ্বাচনত দেখুৱাইছোঁ, পঞ্চায়ত নিৰ্বাচনত সহায় কৰি দেখুৱাইছোঁ, লোকসভা নিৰ্বাচনত সহায় কৰি দেখুৱাইছোঁ, বিগত বিধানসভা নিৰ্বাচনত সহায় কৰি দেখুৱাইছোঁ। এই সহায় আমি এখানে ওলাই আহিছোঁ নিষ্ঠাবান কৰ্মকৰ্তাসকল। দুই এজন অকণমান আঁতৰে আঁতৰে আছে, ভয় কৰিবলগীয়া নাই, সংকোচ কৰিবলগীয়া নাই। মৃত্যুজনক প্ৰয়োজন হ'লে আমি সহায় কৰি দেখুৱাই আহিছোঁ। পৌৰসভা নিৰ্বাচনত দেখুৱাইছোঁ, পঞ্চায়ত নিৰ্বাচনত সহায় কৰি দেখুৱাইছোঁ, লোকসভা নিৰ্বাচনত সহায় কৰি দেখুৱাইছোঁ, বিগত বিধানসভা নিৰ্বাচনত সহায় কৰি দেখুৱাইছোঁ। এই সহায় দুই এদিনতে সিদ্ধান্ত হ'ব। আমি আশা কৰোঁ অসম গণ পৰিষদৰ প্ৰতি ৰাইজৰ যি সমৰ্থন আছে সেই সমৰ্থনৰ প্ৰতি লক্ষ্য ৰাখি আমি অসম গণ পৰিষদে কেইটা চিট বিচাৰিব অসমত? আমি কেইটা চিট বিচাৰোঁ এইটো নকওঁ, কিন্তু এষাৰ কথা আপোনালোক কৈছোঁ, এইবাৰ অসম গণ পৰিষদৰ MLA ভৰ্তি। বহমপুৰ সমষ্টি আপোনালোকে বিচাৰিছে নেকি? তেনেকুৱা কিবা আছে নেকি? বিচাৰিছোঁ, নিবিচাৰটো কথা নাই, আমি বিচাৰিছোঁ। বিজেপিয়ে যি চিট আপোনালোকক দিব, অসম গণ পৰিষদ দিব, তাক লৈ আপোনালোক সন্তুষ্ট হ'বনে? এতিয়া আলোচনা চলি আছে, আলোচনা সম্পূৰ্ণ হ'ব দিয়ক। আচলতে বিজেপি AGP বুলি কথা নাই, আমি নিৰ্বাচন NDA হিচাপে খেলিছোঁ। গতিকে আমি NDA হিচাপে নিৰ্বাচন কৰোঁ আৰু আমাৰ আশাবাদী অসম গণ পৰিষদে যোৱাবাৰতকৈ এইবাৰ বেছি MLA বিজয়ী কৰিব সক্ষম।